পতন হল বিজেপি চৰকাৰ মোদী চৰকাৰৰ ধ্বংস হল আপোনালোকে ভাবিছে হয়তো মই কিয় কৈছো মোদী চৰকাৰ ধ্বংস হল তেনেহলে শুনক ইয়াৰ আৰৰ কাহিনী 2019 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰলৈ আহিছিল তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ আসনৰ সংখ্যা আছিল 303খন অৰ্থাৎ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পাছতেই কোৱা হৈছিল মোদী চৰকাৰ বা মোদী গভৰ্ণমেণ্ট কিন্তু এইবাৰ বিজেপিয়ে চৰকাৰ নিশ্চয় বনাব আৰু হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ চৰকাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব কিন্তু এইবাৰ মোদী চৰকাৰ নহয় এইবাৰ চৰকাৰ হ'ব এনডিএৰ এইবাৰ যেহেতু ইতিমধ্যেই নিৰ্বাচনৰ ফলাফল ওলাইছে আৰু খুব সম্ভৱ নৰেন্দ্ৰ মোদী বা এনডিএ 291 92 বা 93 ভিতৰতেই চৰকাৰত তেওঁলোকে আসন লাভ কৰিব অৰ্থাৎ মোদীয়ে যি মেজিক যি কোৱা হয় নৰেন্দ্ৰ মোদীৰ মেজিক সেই মেজিক এইবাৰ নচলিল লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদী চৰকাৰে এইবাৰ বিজেপি চৰকাৰে বিশেষকৈ বিজেপি চৰকাৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহল যিটো মেজিক নাম্বাৰ কোৱা হয় 272 সেই 272 পাবলৈ এইবাৰ সক্ষম নহল বিজেপি চৰকাৰ যিটো বিজেপি চৰকাৰৰ কাৰণে খুবই এটা চিন্তনীয় কথা আজি চাৰিওফালে দেখিব বিজেপি লোকসকলে বা নেতাসকলে আনন্দ উল্লাস কৰিছে কিন্তু তাৰ মাজতো আছে বিজেপিৰ এক পৰাজয় যি চৰকাৰে দাবী কৰিছিল যে এইবাৰ 400 পাৰ কৰিব সেই বিজেপি চৰকাৰে এইবাৰ থমকি ৰ'ব লগা হ'ল অৰ্থাৎ তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈকে সক্ষম নহল একমাত্ৰ নৰেন্দ্ৰ মোদীক নাম লৈ তেওঁলোকে বিজেপিয়ে চৰকাৰ পুনৰবাৰ লোকসভা নিৰ্বাচন জয় হ'বলৈ চেষ্টা কৰিছিল কিন্তু এইবাৰ ভাৰতৰ জনগণে মোদীক চৰকাৰ বনাবলৈ নিদিলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহল নিশ্চয়কৈ এয়া বিজেপি চৰকাৰখনৰ কাৰণে এক চিন্তনীয় বিষয় কাৰণ তেওঁলোকে যেনেধৰণে চৰকাৰ চলাইছিল যি মন যায় যেনেধৰণে কৰিছিল সেয়া হয়তো এইবাৰ কৰিব নোৱাৰিব কাৰণ বিজেপিয়ে অন্যান্য দলৰ সৈতে লগ লাগিহে চৰকাৰ গঠন কৰিব গতিকে যিসমূহ তেওঁলোকে যি মন যায় যতে মন যায় তেওঁলোকে যিসমূহ বিল পাছ কৰে লোকসভাত তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ কাৰণে যিকোনো বিল তেওঁলোকে পাছ কৰিবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ সেয়া নহ'ব কাৰণ যদিহে এনডিএত যিসমূহ অন্যান্য দল আছে সেই দলসমূহে যদি দাবী কৰে বা অন্যান্য কিছু তেওঁলোকে বিজেপিক উত্থাপন কৰে তেনেহ'লে হয়তো বিজেপি চৰকাৰ মান্তি হ'ব লগা হ'ব পাৰে বা নৰেন্দ্ৰ মোদী চৰকাৰে নৰেন্দ্ৰ মোদী বা বিজেপিয়ে তেওঁলোকৰ কথা শুনিব লগা হ'ব গতিকে এখন উলমা চৰকাৰ গঠন কৰিব এনডিএ আৰু যিকোনো মুহূৰ্তত সেই চৰকাৰ ভাঙিবও পাৰে যদিহে নীতিশ কুমাৰে বিহাৰত তেওঁলোকৰ সমৰ্থন এনডিএৰ পৰা উঠাই লৈ ইণ্ডিয়া এলায়েন্সৰ লগত সহযোগ কৰে তেনেহ'লে এনডিএ চৰকাৰো পুনৰ ভংগ হ'ব পাৰে গতিকে এটা কথাৰ পৰা এইটো কথা নিশ্চিত হৈ পৰিছে যে মোদী চৰকাৰৰ পতন হৈছে নৰেন্দ্ৰ মোদীৰ মেজিক নৰেন্দ্ৰ মোদীৰ যাদু লুপ্ত পাইছে